নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই হিমাদ্ৰী, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আছোঁ টিংৰা চাৰিআলিত আৰু এখন ধুনীয়া ৰিজৰ্টত আছোঁ আৰু যিমানখিনি পাৰোঁ আপোনাক ভিডিঅ'ৰ যোগেদি দেখাই দিম। আৰু বহুত দিনৰ মই ল'ৰালৈকে আপোনালোকক ইউটিউবৰ কাৰণে ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ। আৰু জানেই নহয় আমাৰ এই চকুলত আহিলে কিমান উৎপাত হয়। যিমানখিনি পাৰোঁ ভিডিঅ' বনাই আপোনালোকক দেখাইছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু স্কিপ নকৰি ভাল লাগে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুনকৈ চাই থাকিলে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আহক ৰিজৰ্টখনৰ ভিতৰলৈ আমি সকলোৱে সোমাই যাওঁ। ইয়াত এখন ধুনীয়াকৈ গোহাৰি লিখি থৈছে, আপোনালোকে পঢ়ি ল'ব আপোনালোকৰ সুবিধা অনুযায়ী। আৰু এইখন মেইন গেট দেখিছেনে? ইমান এটা ধুনীয়া পৰিৱেশ নহয়। আৰু এইফালে এখন চাইনবোৰ্ড লগাই থৈছে, মানে কাউণ্টাৰ কাৰণে কেইটকা কি কথা আপোনালোকেতো গম নাপাব, সেইকাৰণে অলপ অপশ্যনবোৰ বাহিৰৰ চাইনবোৰ্ডটো লগাই থৈছে। ইয়াত ধুনীয়াকৈ সোমাইছোঁ। বিশেষকৈ আকৰ্ষণীয় হৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে। ছামাৰত আহিব পাৰে আপোনালোকে দেখিছেনে? মানে সকলোবিলাক চাবলগীয়া বস্তু। এটা গাঁৱৰ পৰিৱেশত ইমান এটা শান্তময় পৰিৱেশ, মোৰ কিন্তু বহুত ভাল লাগিলে। আপোনালোকে এবাৰ আহিবচোন। আমাৰ আকৌ টুকুৰ পৰা ফেভৰেট বস্তু এইবোৰ, জানেনে বাৰু? সি খুব ভাল পায়। আৰু এয়া চিলড্ৰেন পাৰ্ক। চিলড্ৰেন পাৰ্কখন আকৌ বহুত এনজয় কৰিব পাৰে। আমাৰ টুকুৱে আকৌ এনজয় কৰি কৰি তাৰ শেষেই নহ'ল, ইমানেই ভাল পালে। আৰু চাওকচোন পৰিৱেশটো। এয়া আছে কাউণ্টাৰ। আগতে বাহিৰত আছিলে বোলে, এতিয়া আকৌ ভিতৰত। সময় অনুযায়ী চাগে কাউণ্টাৰ মানুহবোৰ অলপ প্ৰব্লেম হৈছে চাগে, সেইকাৰণে আজি ভিতৰতে আছে। তো এইফালে এটা ফটোশ্বুটৰ বহুত ধুনীয়াকৈ এনিমেলবোৰ ৰাখিছে, সজাই থৈছে ভালদৰে। আৰু আমি আকৌ গৈছোঁ ছুইমিং ফালে। আমাৰ টুকুৱে আকৌ ছুইমিং খুব ভাল পাইছিলে, কৰিম বুলি কওঁতে তাৰ আকৌ কৰাই নহয়। আৰু প্ৰথমতে গ'লোঁ পিছফালে এটা ধুনীয়া ভিউ চাবলৈ। এইফালে দেখিছেনে বাৰু গাইজ? আৰু আমি জোলনা জ্বলিছোঁ দেই, এফালে ভাগিনজনী আৰু মই। এইবাৰ আপোনালোকক লৈ যাম ছুইমিঙলৈ। ছুইমিং পুলটো বাহিৰৰ পৰা চাওকচোন কি ধুনীয়াকৈ সজাই ৰাখিছে। এয়া আৰু আপোনালোকৰ ফটোশ্বুটৰ কাৰণে লিখি থৈছে আই লাভ অমৃত ৰিজৰ্ট। আৰু যে বনৰীয়া জীৱ জন্তু দেখিছেনে? ইমান ধুনীয়াকৈ সজাই মেলি ৰাখিছে। অলপ হাবি ৰাখিছে। হাবি মানে কি হ'ল, বনবোৰ ৰাখিছে, কাৰণ বনৰীয়া জীৱ জন্তু যিহেতু হাবিতে থাকে। আৰু এইটো হৈছে ছুইমিং পুল, চাওকচোন বৰ ধুনীয়াকৈ সজাইছে। ফটো মাৰিবলৈ কিন্তু জেগাটুকু বৰ ধুনীয়া হৈছে। আমাৰ এইফালে টুকুৱে সাঁতুৰিম নে নাসাঁতুৰিম নে গা ধুম নে নুধুম তাৰ একদম কনফিউজ হৈ আছে। বাইকহঁতক কৈ আছে আহাচোন ধুওঁ বুলি, কিন্তু তাহাঁতৰ এটা বেড লাক ক'ব লাগিব। আগদিনাখন যাওঁতে যিহেতু বন্ধ আছিলে, সেইকাৰণে কাপোৰ নিনিলে, ছুইমিং কৰিব নাপালে। আৰু এইফালে বাগানৰ মাজত দুটা জিৰাফ। আৰু এই অলপ আগলৈও আছে, মই সেইফালে নগ'লোঁ বাৰু। আৰু মই ভিডিঅ' কৰি দেখাবলৈ বহুত ডোখৰ ঠাই, এৰিয়াটো বহুত ডাঙৰ যিহেতুকে। আৰু ইয়াত অকণমান বহি লৈছোঁ এটা শান্তিময় পৰিৱেশত পাৰ্কখনত। তাৰপৰা ছুইমিং পুলৰ পৰা যিহেতুকে ওলাই আহিলোঁ আৰু এইফালে অলপ পাৰ্কত বহিছোঁ। এইফালে আকৌ ছাইডত আকৌ আপোনাৰ হৈ আছে ফেশ্বন শ্ব', মানে আপোনাৰ নেক্সট ডে আছিলে আপোনাৰ ফেশ্বন শ্ব'। তাত আকৌ আপোনাৰ শ্ব' কৰাই আছিলে, শিকাই আছিলে। তাত আমি অলপ বহি পেলাই চালোঁ, ভাল লাগিলে। ছোৱালীবোৰৰ কাৰণে দেখিছেনে বাৰু ইমান সুবিধা। আমাৰ আকৌ ল'ৰাবোৰ এইবোৰ মানে নাই বোলে, মই বোলে এইবোৰ নিশিকোঁ, ল'ৰাবোৰ শিকিলে বেয়া লাগে বোলে। আৰু এইফালে টুকুৰ দুষ্টামিবোৰ চাওকচোন। কাণখননো কি এনেকুৱা এখন আছে এখন নাই, পিটিকি মেলি ইমান যে চাইছে নহয়। আৰু এইফালে আমাৰ আকৌ টুকু কেমেৰামেন হ'লে জানেই নহয়, ফটো ভিডিঅ'বোৰ কেনেকৈ উঠাই, একদম মানে মন যোৱা নোযোৱাকৈ উঠাইছে। মই বুলি কৈছোঁ অকণমান মোকো কৰি দিয়া, মই অলপ জেগাটুকুৰা দেখাই দিওঁ। আৰু আমাৰ বোলো ফ্ৰেণ্ডৰ আহিবৰ কাৰণে সুবিধা হ'ব নহয়। সি আকৌ বহুত মানে খং, মানে অকণমান ভিডিঅ' কৰিব পাৰে, যেনে তেনে অকণমান কৰিলে আৰু ফাইনেলি অৰ্ডাৰ দিছিলে ফ্ৰেঞ্চ ফ্ৰাই, কোক এণ্ড কফি। বাগানৰ মাজে মাজে এটা বনাইছোঁ, সেইটো বঙালী গান এটা দিম। ফটো চটো মাৰি সন্ধিয়া হৈ গ'ল, বহুতখিনি এনজয় কৰিলোঁ। এফালে ভাগিন দুজনীৰ পৰা ফটোশ্বুট কৰি আছে। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আৰু যিমানখিনি সুবিধা আছে মই সিমানটোৱে আপোনালোকক